আপুনি বাৰু জানেনে আপোনাৰ জোতা চেন্ডেল বা স্লিপাৰজোৰে আপোনাৰ বিষয়ে বহুত কথাই ক'ব পাৰে। জোতা চেন্ডেল বা স্লিপাৰজোৰ হৈছে শনিৰ কাৰক। আপোনাৰ জোতা বা চেন্ডেলজোৰ যদি চফা কৰি ৰাখিছে, ধুনীয়াকৈ ৰাখিছে, মেইনটেইন কৰি পলিশ কৰি ৰাখিছে, তেনেহলে জানিব আপোনাৰ জীৱনৰ ওপৰত শনিৰ প্ৰভাৱ ভাল হৈ আছে। যদিহে আপোনাৰ জোতা বা চেন্ডেলজোৰ আপুনি লেতেৰা কৰি ৰাখিছে, পলিশ নকৰাকৈ ৰাখিছে, তেনেকৈ আপুনি কৰবাৰ পৰা আহি পিন্ধি পেলাই থৈ দিয়ে আৰু তেনেকৈ আপুনি কৰবাত পিন্ধি ওলাই যায়, তেতিয়াহলে জানিব আপোনাৰ জীৱনৰ ওপৰত শনিৰ প্ৰভাৱ বেয়া হৈ আছে। শনি হৈছে কৰ্মফলদাতা। যদি আপোনাৰ জোতা চেন্ডেলবোৰ লেতেৰা কৰি ৰাখে আৰু তেনেকৈ আপুনি পিন্ধি ঘূৰি ফুৰে, তেনেহলে আপোনাৰ জীৱনত আপুনি যি কামেই নকৰক কিয় আপুনি সাকসেস পোৱাত অলপ কষ্ট হ'ব। আপোনাৰ প্ৰতিটো কামতে আপোনাৰ বিলম্ব হ'ব। গতিকে আপুনি এটা কথালৈ মনত ৰাখিব যে আপোনাৰ জোতা বা চেন্ডেলজোৰ বা স্লিপাৰজোৰ খুব ধুনীয়াকৈ মেইনটেইন কৰি পলিশ কৰি ধুই চাফাকৈ আপুনি ৰাখক। আৰু এটা অতিকৈ গুৰুত্বপূৰ্ণ কথা, আপুনি বেছিকৈ কেতিয়াও জোতা চেন্ডেল নিকিনিব। কিছুমান মানুহ আছে দেখিলে জোতা চেন্ডেল কিনিবলৈ মন যায়, কিন্তু আপোনাৰ জীৱনৰ ওপৰত শনিৰ বেয়া প্ৰভাৱ যদি কম কৰিব খোজে, শনি যদি ভাল কৰিব খোজে, তেনেহলে আপুনি যিমানটো প্ৰয়োজন সিমানটোহে জোতা চেন্ডেল আপোনাৰ লগত